নমস্কাৰ, মোৰ নাম চাইনা আলী, মই একাদশ শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম হিমাশ্ৰীতা, মই অষ্টম মানৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজ্ঞ বিশ্বাস, মই অষ্টম মানৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী স্মিতা দেৱী, মই অষ্টম মানৰ ছাত্ৰী। আজি আমাৰ প্ৰজেক্টটো আত্মনিৰ্ভৰশীল ভাৰতৰ অন্তৰ্গত, যাৰ থিম হৈছে জৈৱ কীটনাশক পৰিৱেশ অনুকূল বহনক্ষম তথা ৰাসায়নিক কীটনাশকৰ বিকল্প। এখন কৃষিভিত্তিক দেশ হিচাপে ভাৰতৰ উচ্চ গুণগত মানৰ খাদ্য উৎপাদন কৰাৰ প্ৰয়োজন আৰু তাৰ বাবে অপকাৰী কীট পতংগ নিয়ন্ত্ৰণ কৰাটোও প্ৰয়োজন। কৃষকসকলে এই কীটনাশকবিলাকক নিয়ন্ত্ৰণ কৰিবলৈ বহুতো ৰাসায়নিক পদাৰ্থবিলাক ব্যৱহাৰ কৰে, যিবিলাক আমাৰ পৰিৱেশ তথা মানৱ দেহৰ বাবে ক্ষতিকাৰক। আৰু এইবিলাক নিয়ন্ত্ৰণ কৰি ৰাসায়নিক পদাৰ্থবিলাক কমাবলৈ আমি কম খৰচত আৰু কম অনিষ্টকাৰী দ্ৰব্য উৎপাদন কৰা প্ৰয়োজন। জৈৱ কীটনাশক তৈয়াৰ কৰিবলৈ নিমপাত, নৰসিংহ গছৰ পাত, নহৰু, চূণ আৰু চাধা পাতৰ দৰে প্ৰাকৃতিক বস্তুৰ ব্যৱহাৰ কৰা হৈছে। এই উপাদানবোৰেৰে পেষ্ট বনাই লৈ তাত প্ৰয়োজন অনুসৰি পানী মিহলাই 3 বা 4 দিনলৈকে ঢাকনি থকা বন্ধ পাত্ৰত ঢাকি ৰখা হয়। এনেদৰে জৈৱ কীটনাশক দ্ৰব্য প্ৰস্তুত কৰা হয়। এনেদৰে জৈৱ কীটনাশক তৈয়াৰ কৰা হয় আৰু এই কীটনাশকেৰে খেতি পথাৰৰ কীট পতংগবোৰক নিয়ন্ত্ৰণ কৰা হয়।